অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসমৰ এগৰাকী বৰেণ্য সাহিত্যিক বুদ্ধিজীৱী মৃতভাষৰ স্ৰষ্টা ডক্টৰ নগেন শইকীয়া ছাৰৰ সহধৰ্মিনী লাৱণ্য শইকীয়া ডাঙৰীয়ানীৰ আজি ইহলীলা সম্বৰণ কৰে। গতিকে এই ক্ষণত মই এইগৰাকী ব্যক্তিৰ এইগৰাকী বিদুষী নাৰীৰ মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু এই বিপদৰ সময়ত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে ডক্টৰ নগেন শইকীয়া ছাৰেও যাতে সাহস পায়, শক্তি পায় এই বিপদ অতিক্ৰম কৰিবৰ কাৰণে। তাৰ লগে লগে মই স্বৰ্গীয় লাৱণ্য শইকীয়ালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পৰিয়ালৰ প্ৰতিও মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ যাতে লাৱণ্য শইকীয়া ডাঙৰীয়ানে বৈকুণ্ঠত স্থান পায় আৰু এই ক্ষণত আমি এগৰাকী পতিব্ৰতা নাৰী, এগৰাকী বিদুষী মহিলা, সমাজ হিতৈষী এগৰাকী নাৰী আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে এইটো আমাৰ সমাজ জীৱনৰ কাৰণে, জাতীয় জীৱনৰ কাৰণে বৃহৎ ক্ষতি। কাৰণ সমগ্ৰ সৃষ্টিশীল কৰ্মৰাজিত ডক্টৰ নগেন শইকীয়া ছাৰৰ লগত ছাৰ দৰে লাৱণ্য শইকীয়া ডাঙৰীয়ানীয়ে লগত আছিলে, সহযোগিতা কৰিছিলে। গতিকে এগৰাকী সহযোদ্ধা, জীৱন সংগ্ৰাম আৰু সৃষ্টিশীল কৰ্মৰাজি বা সমগ্ৰ কাম কাজত ডক্টৰ নগেন শইকীয়া ছাৰৰ এগৰাকী সহযোদ্ধা আজি ছাৰে হেৰুৱালে। গতিকে এই সময়ত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে ছাৰে এই বিপদ অতিক্ৰম কৰিবৰ কাৰণে শক্তি পায়, সাহস। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসমৰ এগৰাকী বৰেণ্য সাহিত্যিক বুদ্ধিজীৱী মৃতভাষৰ স্ৰষ্টা ডক্টৰ নগেন শইকীয়া ছাৰৰ সহধৰ্মিনী লাৱণ্য শইকীয়া ডাঙৰীয়ানীৰ আজি ইহলীলা সম্বৰণ কৰে। গতিকে এই ক্ষণত মই এইগৰাকী ব্যক্তিৰ এইগৰাকী বিদুষী নাৰীৰ মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু এই বিপদৰ সময়ত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে ডক্টৰ নগেন শইকীয়া ছাৰেও যাতে সাহস পায়, শক্তি পায় এই বিপদ অতিক্ৰম কৰিবৰ কাৰণে। তাৰ লগে লগে মই স্বৰ্গীয় লাৱণ্য শইকীয়ালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পৰিয়ালৰ প্ৰতিও মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ যাতে লাৱণ্য শইকীয়া ডাঙৰীয়ানে বৈকুণ্ঠত স্থান পায় আৰু এই ক্ষণত আমি এগৰাকী পতিব্ৰতা নাৰী, এগৰাকী বিদুষী মহিলা, সমাজ হিতৈষী এগৰাকী নাৰী আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে এইটো আমাৰ সমাজ জীৱনৰ কাৰণে, জাতীয় জীৱনৰ কাৰণে বৃহৎ ক্ষতি। কাৰণ সমগ্ৰ সৃষ্টিশীল কৰ্মৰাজিত ডক্টৰ নগেন শইকীয়া ছাৰৰ লগত ছাৰ দৰে লাৱণ্য শইকীয়া ডাঙৰীয়ানীয়ে লগত আছিলে, সহযোগিতা কৰিছিলে। গতিকে এগৰাকী সহযোদ্ধা, জীৱন সংগ্ৰাম আৰু সৃষ্টিশীল কৰ্মৰাজি বা সমগ্ৰ কাম কাজত ডক্টৰ নগেন শইকীয়া ছাৰৰ এগৰাকী সহযোদ্ধা আজি ছাৰে হেৰুৱালে। গতিকে এই সময়ত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে ছাৰে এই বিপদ অতিক্ৰম কৰিবৰ কাৰণে শক্তি পায়, সাহস। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।